দ্য পাৱাৰ অফ ষ্টুডেণ্ট। এয়াই হৈছে ছাত্ৰৰ শক্তি। ছাত্ৰৰ একতা হৈ নিজৰ ৰাইট বিচাৰি যেতিয়া প্ৰতিবাদত লাগিছিল, অৱশেষত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আপোনালোকে দেখিব পাৰিছে। দেশত এটা উত্তেজিত হৈ পৰিছিল আৰু দিল্লী যন্তৰ মন্তৰত কি অৱস্থা হৈছিল আপোনালোকে দেখিব পাৰিছে। অৱশেষত ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। এয়াই হৈছে ছাত্ৰতকৈ কোনো নেতাই যে আগত যাব পাৰে সেইটো কেতিয়াও কোনেও বিশ্বাস নকৰে। এয়াই হৈছে প্ৰমাণ। ধৰ্মেন্দ্ৰৰ পদত্যাগৰ বাবে বহু ছাত্ৰ ছাত্ৰী তেখেতক আজি ৰাজপথত ওলাই আহিছিল। অৱশেষত কি হ'ল? ছাত্ৰৰ জয় হ'ল। আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ নিচিনা আৰু বহু নেতা আছে, আৰু যিসকল নেতা ধৰ্মেন্দ্ৰৰ নিচিনা আছে আৰু সেইকেইটাৰ লিষ্টত আনিব লাগে যাতে সেইসকলক পদত্যাগ কৰে। দ্য পাৱাৰ অফ ষ্টুডেণ্ট। ছাত্ৰৰ সদায় জয়। ছাত্ৰ সদায় জয় হ'ব। ছাত্ৰক কেতিয়াও ৰখাব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলে কিয় আহিছিল? নিজৰ ৰাইট বিচাৰি আহিছিল। আজি ইমান নেট পৰীক্ষাৰ পেপাৰবোৰ লিক হৈছিল, যিটোৰ কাৰণে আজি ভাৰতবৰ্ষে এখন ইমান শক্তিশালী দেশ, আৰু সেই শক্তিশালী দেশত ইমান ডাঙৰ দুৰ্নীতি হৈছিল। আজি শিক্ষামন্ত্ৰী অৱশেষত পদত্যাগ কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে ষ্টুডেণ্টসকলে কেতিয়াও বিনা অন্যায়ত কেতিয়াও প্ৰতিবাদ নকৰে। যেতিয়া প্ৰতিবাদত নামি যায় তেতিয়া কিন্তু ভয়ংকৰ হৈ পৰে। ইয়াই হৈছে প্ৰমাণ। এই ভাৰতবৰ্ষৰ কথা কৈছোঁ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু কিয় কৰিছে? কাৰণ তেখেতে এই যে নেটৰ যি পেপাৰ লিক হৈছিল, ইয়াক লৈ কিন্তু দেশত বহুত ডাঙৰ এটা বিভ্ৰান্ত সৃষ্টি হৈছিল আৰু ইয়াক লৈ বহুত ডাঙৰ এটা দুৰ্নীতি হৈছিল। অৱশেষত ছাত্ৰ ছাত্ৰীসকলে ৰাজপথত আহিছিল, আহি পেলাই এনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছিল। কিয় কৰিছিল? দেশৰ ভৱিষ্যতৰ বাবে, নৱপ্ৰজন্মৰ কাৰণে, আজি দেশখন কেনেকৈ আগুৱাই যাব লাগে সেয়াৰ বিৰুদ্ধে। আজি যি নেট পেপাৰ লিক হৈছে তাৰ বিৰুদ্ধে শিক্ষা ব্যৱস্থাটো ইমান তেখেতে ভেজাল লগাব বিচাৰিছিল, আৰু সেই ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰি এই শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰিছিল। কিমান মাৰপিট খাবলগীয়া হৈছিল আৰ্মি পুলিচৰ, তো আপোনালোকে দেখিব পাৰিছিল। কিন্তু সেইবিলাক সহ্য কৰি আজি ছাত্ৰ ছাত্ৰীসকলৰ জয় হৈছে। আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ নিচিনা বহু নেতা আছে, আৰু সেইসকলৰ নেতাৰো লিষ্টত নাম আহিব লাগে যে দুৰ্নীতি কৰা, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ বিনা কাৰণত কিবা অন্যায় কৰিব বিচাৰিছে। নিজৰ লাভালাভ, নিজৰ স্বাৰ্থৰ বাবে সেইসকলক বিচাৰি এটা লিষ্ট বনাব লাগে ছাত্ৰ ছাত্ৰীসকল, আৰু গোটেইকেইটা নেতাক পদত্যাগ কৰিব লাগে। কাৰণ দেশৰ ভৱিষ্যতৰ কাৰণে, দেশৰ উন্নয়নৰ কাৰণে সকলোৱে মাত মাতা উচিত, সকলোৱে কষ্ট কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলে কেৱল নিজৰ অধিকাৰ বিচাৰি নহয়, নতুন প্ৰজন্ম আছে, যিসকল উঠি অহা প্ৰজন্ম আছে, সকলোৰ বাবে আজি যি ব্যৱস্থা তেখেতে ভাল দেখিব বিচাৰিছিল সেই ব্যৱস্থাটো কৰিব লাগে। সেয়াই দাবী জনাইছিল চৰকাৰক। কিন্তু চৰকাৰে কি কৰিছিল? অৱশেষত এই লাঠিচাৰ্জ কৰিছিল ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত। ইমান ভয়াৱহতা হৈছিল। অৱশেষত কি হৈছে? ছাত্ৰ ছাত্ৰীসকলৰ জয় হৈছে। সেইকাৰণে কওঁ, ছাত্ৰ ছাত্ৰীসকলে, ষ্টুডেণ্টসকলে কেতিয়াও বিনা অন্যায়ত কেতিয়াও প্ৰতিবাদ নকৰে। কাৰণ ষ্টুডেণ্ট কেতিয়াও বিবেকহীন হৈ নপৰে। কাৰণ তেখেতে বিবেক লৈ তেখেতে যি কৰে সুস্থ জ্ঞানেৰে কৰে, আৰু যি জ্ঞানেৰে কৰে সেইটো সফল হয়। আৰু ইয়াই নহয়, নেপালত কি হৈছিল, বাংলাদেশত কি হৈছিল, আমাৰ ভাৰতবৰ্ষতো যি প্ৰতিবাদ কৰিছিল, এতিয়া এটা লাইন আহিছে। কাৰণ দুৰ্নীতি কৰিলে দেশৰ ভৱিষ্যত ধ্বংস হয়, সেই কথাটো প্ৰত্যেকজন মানুহে জানে আৰু জনাও উচিত। তো সেই দেশৰ ভৱিষ্যতৰ কাৰণে সকলোৱে মাত মতা উচিত। সদায় অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা, আৰু যিসকল অন্যায় কৰে তেখেতক বিচাৰি উলিওৱা, এই দেশৰ সন্মুখত অনাটো সকলো কৰ্তব্য। আকৌ কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও বিনা অন্যায়ত প্ৰতিবাদ নকৰে। তেখেতে নিজৰ কাৰণে নকৰে, তেখেতে কৰে দেশৰ কাৰণে, দেশৰ ভৱিষ্যতৰ কাৰণে। দেশখন কেনেকৈ ডেভেলপ, উন্নয়ন আৰু শিক্ষা ব্যৱস্থাটো যিমান উন্নত হয় সেয়াৰ বাবেহে তেখেতে মাত মাতিছিল। আজি এনেকুৱা ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি হয়, ইয়াৰ বিৰুদ্ধে কিন্তু ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছিল। ইয়াই হৈছে ছাত্ৰৰ ক্ষমতা, ইয়াই হৈছে ছাত্ৰৰ একতা। আৰু ছাত্ৰৰ একতা থাকিলে কি কৰিব পাৰে সেই বস্তুটো প্ৰত্যেকজন নেতাই জনা উচিত। যে ক্ষমতা থাকিলেই যে আপোনালোকে অপব্যৱহাৰ কৰিব, ক্ষমতা দেখুৱাই আপুনি মূৰত উঠিব পাৰিব, সেইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। সেইটো আপোনালোকে জনা উচিত। কাৰণ দেশৰ ভৱিষ্যতক লৈ, নতুন প্ৰজন্মক লৈ, শিক্ষা ব্যৱস্থাক লৈ, ছাত্ৰ ছাত্ৰীক লৈ কোনো খেল খেলিব নালাগে।